আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম ক্লাছ 10-ৰ এ লেটাৰ টু গডৰ কেইটামান ইম্পৰ্টেণ্ট MCQৰ বিষয়ে, য'ৰ পৰা তোমালোকৰ 2026 বৰ্ষৰ ফাইনেল পৰীক্ষাত কুৱেশ্যন অহাৰ সম্ভাৱনা আছে। আমি পাৰ্ট 1 আপলোড কৰিছোঁ। যদি কোনোবাই ভিডিঅ'টো চোৱা নাই তেনেহ'লে আমি ডেছক্ৰিপশ্যনত লিংক দি দিম, তোমালোকে ভিডিঅ'টো চাব পাৰা। আৰু এই ভিডিঅ'টো হ'ল পাৰ্ট 2। তেনেহ'লে পলম নকৰাকৈ আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এ লেটাৰ টু গড, most important MCQ for HSLC Final 2026. First important question to হ'ল Linchu hoped for help from. এই কুৱেশ্যনটো তোমালোকৰ 2023 বৰ্ষৰ ফাইনেল পৰীক্ষাত আহিছে, এইবাৰ অহাৰ সম্ভাৱনা আছে। ইয়াৰ অৰ্থটো হ'ল লিঞ্চুৱে কাৰ পৰা সহায় আশা কৰিছিল। অপশ্যন এত দিয়া আছে ৱাইফ, বিত দিয়া আছে চনছ, চিত দিয়া আছে নাইভাৰ্ছ, ডিত দিয়া আছে গড। তোমালোকে নিশ্চয় জানা লিঞ্চুৱে গডৰ পৰা সহায় বিচাৰিছিল বা সহায় আশা কৰিছিল। এ প্লাগ অফ লকাষ্টছ would have left more than these. What does the underline word mean? আৰু এই কুৱেশ্যনটো তোমালোকৰ 2023 বৰ্ষৰ ফাইনেল পৰীক্ষাত আহিছিল। ইয়াতে যিটো লকাষ্ট শব্দ আছে ইয়াৰ অৰ্থটো তোমালোকে লিখিব লাগে। অপশ্যন এত দিয়া আছে গ্ৰুপ অফ ফ্লাৱাৰ্ছ, বিত দিয়া আছে গ্ৰুপ অফ ইনছেক্টছ, চিত দিয়া আছে গ্ৰুপ অফ বয়জ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ্ৰুপ অফ ইনছেক্টছ। 3 নম্বৰ কুৱেশ্যনটো হ'ল হোৱেৰ ডিড লিঞ্চু এক্সপেক্ট দ্য ডাউনপ'ৰ টু কাম ফ্ৰম। লিঞ্চুৱে ক'ৰ পৰা বৰষুণৰ টোপাল আশা কৰিছিল, এক্সপেক্ট কৰিছিল? নৰ্থ, নৰ্থ ৱেষ্ট, নৰ্থ ইষ্ট, ছাউথ ইষ্ট। তোমালোকে নিশ্চয় জানা নৰ্থ ইষ্ট। 4 নম্বৰ কুৱেশ্যনটো হ'ল লিঞ্চুজ ফিল্ড ৱাজ ডেষ্ট্ৰইড। লিঞ্চুৰ ফিল্ডখন কেনেকৈ ধ্বংস হৈছিল? পাৰ্চিয়েলি, টোটেলি, বেডলি, অল অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব টোটেলি। 5 নম্বৰ কুৱেশ্যনটো দিয়া আছে চেণ্ড মি দ্য ৰেষ্ট চিন্স আই নিড ইট ভেৰি মাছ। আৰু এই কুৱেশ্যনটো তোমালোকৰ এইবাৰৰ কাৰণে বৰ ইম্পৰ্টেণ্ট হয়, গতিকে চাই যাবা। এই কুৱেশ্যনটো তোমালোকৰ 2016 আৰু 22ত আহিছিল। ৰেষ্টৰ ইয়াৰ উত্তৰটো হ'ল ৰিমেইনিং পাৰ্ট। ইয়াৰ পিছত তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল দ্য হাউচ ডেছ দ্য অনলি ওৱান ইন দ্য ইণ্টাৰ ভেলী ছেট অন দ্য ক্ৰেষ্ট অফ এ ল' হিল। আৰু এই কুৱেশ্যনটো তোমালোকৰ 2017ত আহিছিল। এইবাৰ অহাৰ সম্ভাৱনা খুবেই বেছি আছে, গতিকে তোমালোকে চাই যাবা। ইয়াৰ উত্তৰটো হ'ল হোল। ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল দ্য ফিল্ড ৱাজ হোৱাইট এজ ইফ কভাৰ্ড উইথ ডেছ 2020ত আহিছিল। এই কুৱেশ্যনটো আমি পাৰ্ট 1ত আপলোড কৰিছোঁ, কিন্তু তাত কুৱেশ্যনটো বেলেগ আছিলে, ইয়াত বেলেগ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চেল্ড। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল আই নিড এ 100 পেছ'জ ডেছ 2015ত আহিছিল। কাৰেঞ্চি অফ ইণ্ডিয়া, স্পেইন, লেটিন আমেৰিকা। তোমালোকে নিশ্চয় জানা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাৰেঞ্চি অফ লেটিন আমেৰিকা। এইটো আছিল ভিডিঅ' পাৰ্ট নং 2। আমি পাৰ্ট নং 1 আপলোড কৰিছোঁ ইতিমধ্যে। তোমালোকে যদি চাব বিচৰা তেনেহ'লে এই ভিডিঅ'টোৰ আমি ডেছক্ৰিপশ্যনত দি দিম পাৰ্ট 1, তোমালোকে চাব পাৰা। আৰু যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে তোমালোকে এটা লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা। আৰু যদিও আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগতে থাকিবা। আমি নিত্য নতুন তোমালোকক এনেকুৱা নতুন নতুন ভিডিঅ' দি যোৱাৰ চেষ্টা কৰিম।